নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে সকলোকে মোৰ চেনেললৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ কাহিনী কলংপৰীয়া দুৰ্ভগীয়া ছোৱালীজনী। এটা চালে চকু ৰৈ যোৱা গাঁৱলীয়া পৰিৱেশ। শীতৰ শীৰ্ণ নদী, সোণোৱালী পথাৰ, হেমন্ত ঋতুৰ হিমচেঁচা বতাহ ফালি প্ৰকৃতিৰ বুকুলৈ ফাগুন অহাৰ উমান দিছে। তাতে চন পৰি ৰোৱা কলং নদীখনৰ ওপৰত পাতলীয়া কুঁৱলীৰ শুকুলা আৱৰণে পৰিৱেশটো আৰু মধুৰ কৰি তুলিছে। অস্তৰাক সূৰ্যৰ হেঙুলীয়া কিৰণ মাৰ যোৱাৰ লগে লগে গাঁৱৰ নামঘৰত ধ্বনিত হোৱা দবাকাঁহৰ শব্দত ঘৰে ঘৰে গুঞ্জৰিত হৈ উঠিছে সন্ধিয়াৰ প্ৰাৰ্থনা। সেই কলং নদীৰ পাৰতেই ৰীমা আৰু সুৰভিৰ ঘৰ। দুয়োজনী একে চুবুৰীৰে। সৰুৰে পৰা একেলগে ডাঙৰ হৈ স্কুলীয়া শিক্ষা সাং কৰি দুয়ো একেখন কলেজতে পঢ়িছে। দুয়োজনী এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। সুৰভিৰ তুলনাত ৰীমাৰ ঘৰৰ অৱস্থা একেবাৰেই ভাল নহয়। দেউতাকে দিন হাজিৰা আৰু খেতি বাতি কৰি সাপ্তাহিক বজাৰত শাক পাচলি বেচি যেনে তেনে ঘৰখন চলায়। তাইৰ কিবা প্ৰয়োজনীয় বস্তু দৰকাৰ হ'লেও দেউতাকৰ ফটা কামিজটোৰ ফাকেৰে জিলিকি উঠা কোঙা পৰা দেহাটি দেখি শব্দবোৰে বাধাৰ পাচিৰ হৈ থিয় দিয়ে। সন্ধিয়াৰ সময়। গধূলিৰ প্ৰাৰ্থনা সামৰি ৰীমাই জুইৰ চৌকাটোৰ ওপৰত চাহৰ কেটলিটো বহাই দিলে। মাকে পাকঘৰত সোমাই ৰাতিৰ আহাৰৰ বাবে ৰান্ধনীশালৰ হেন্দালি চাঙৰ ওপৰত কিবা খেপিয়াই ফুৰিছে। ভায়েক পঢ়া টেবুলত। দেউতাকে কাম কৰি আহি গৰুকেইটা ভালদৰে গোহালিত বান্ধি পুখুৰীৰ পাৰত মুখ হাত ধুই ভিতৰত সোমাইছে। তেনেতে ৰীমাই পাকঘৰৰ বেৰত বাঁহৰ খুঁটাটোত ওলোমাই থোৱা ঢাৰিখন নমাই জুহালৰ কাষতে পাৰি দি দেউতাকক মাতিলে। পিতাই, চাহ বনাইছো, ইয়ালৈকে আহচোন, জুহালৰ কাষতে বহিবি। জীয়েকৰ কথাত দেউতাকে পাকঘৰলৈ গৈ কটখনৰ ওপৰতে বহি বাঁহৰ বেৰখনতে আউজি অলসভাৱে দেহাটি এৰি দিলে। তাই দেউতাকৰ ওচৰতে চাকিৰ গছাটো ৰাখি কেৰাচিনৰ চাকিটোৰ মূৰত বন্ধা ক'লা ছাইৰ লাডুটো ভাঙি দিলে চাকিটো উজ্জ্বলকৈ জ্বলিবৰ কাৰণে। চাকিটোৰ উজ্জ্বল পোহৰত তাই দেউতাকৰ অক্লান্ত অৱশ দেহাটি দেখি হৃদয়খনে উচপি উঠিছিল। আধুনিকতাই গ্ৰাস কৰা গাঁওখনত সিহঁতৰ ঘৰত বিজুলী বাতি লগাব পৰা ক্ষমতা হোৱাই নাই। চাহৰ বাতিটো দেউতাকলৈ আগবঢ়াই দি তাই ক'লে, পিতাই, চাহকণ খাই তই অকণমান পাতিটোতে দীঘল দিবি, মই ভাত হ'লে জগাই দিম। তাইৰ কথাত দেউতাকে এটা সেমেকা হাঁহি মাৰি ক'লে, তহঁতে মোক লৈ বেছি চিন্তা নকৰিবি, মোৰ একো কষ্ট হোৱা নাই অ'। কিবা হ'লে মই কম নহয়, মিছাতে চিন্তা কৰি নেথাক। দেউতাকৰ কথাত তাইৰ দুচকু সেমেকি উঠিল। কেনেকৈ যে ইমান কষ্টবোৰ লুকুৱাব পাৰে। তাইৰ নিজৰ ওপৰতে খং উঠিল। তাই ল'ৰা হোৱা হ'লে আজি দেউতাকক অলপ সকাহ দিব পাৰিলে হয়। কথাবোৰ ভাবি থাকোঁতেই বাহিৰত কাৰোবাৰ মাতত উচপ খাই উঠিল। তেনেতে মাকে পাকঘৰৰ পৰা মাত লগালে, মাজনী, সুৰভি আহিছে নেকি, চাচোন। তাইৰ মাতটো শুনা যেন লাগিল। ৰীমাই পাকঘৰৰ পৰাই চিঞৰি ক'লে, ঐ, বাহিৰৰ পৰা চিঞৰি নেথাক, দৰজাখন ঠেলি সোমাই আহ। সুৰভিয়ে ভিতৰ সোমাই একেবাৰে পাকঘৰ পালেগৈ। ঐ, কি কৰি আছ? সুৰভিয়ে তাইক সুধিলে। আহ আহ, বহ, চাহত লাগি আছো অ'। চাহ খাই ল। চাহৰ বাতিটো তাইলৈ আগবঢ়াই দি তাই ক'লে। সুৰভি অহাৰ লগে লগেই তাইৰ সমস্ত দুখ নিমিষতেই নাইকিয়া হৈ যায়। মুখত হাঁহি বিৰিঙি উঠে, কাৰণ সুৰভি তাইৰ সাহস আৰু প্ৰেৰণা। সুৰভি যদিও ধনী ঘৰৰ, কিন্তু ৰীমাৰ ঘৰখনত তাইৰ আপোনতাৰ গোন্ধ পায়। নিজৰ ঘৰখনতকৈও বেছি আপোন ৰীমাৰ ঘৰখন। চাহ খাই দুয়ো ৰীমাৰ ৰুমলৈ গ'ল। তাৰ পিছত দুয়ো বহুত কথাই পাতিলে। কথাৰ মাজতে সুৰভিয়ে তাইক ক'লে, ঐ,
সৰস্বতী পূজা পালেহিয়ে নহয়, কি কৰিম বুলি ভাবিছ? কালিলৈ আবেলি তিনিআলিৰ পৰা আহিমগৈ, ওলাবি। কাপোৰ এযোৰ আনি থোৱা আছিল, ব্লাউজটো চিলাবলৈ দি আহিম। সুৰভিৰ মুখত পূজাৰ কথাৰ শুনাৰ লগে লগে ক্ষন্তেকৰ বাবে ৰীমাৰ বুকুখন হাহাকাৰ কৰি উঠিল। মুখত এটা হেতা পৰা হাঁহি লৈ তাই কৈ উঠিল, হ'ব দে, যাম, ওলাবি। তাৰ পিছত ৰীমাৰ পৰা বিদায় লৈ সুৰভি ঘৰলৈ গ'ল। সেইদিনা গোটেই ৰাতি তাই বিনিদ্ৰ ৰজনী কটাইছিল বিভিন্ন চিন্তাত। দৰিদ্ৰতাই কোঙা কৰি পেলোৱা ঘৰখনৰ চিন্তাত তাইৰ দুচকুৰে বাগৰি আহিছিল তপত চকুলো। পিছদিনাখনৰ কথা। ঘৰৰ সকলো কাম কৰি তাই কলেজলৈ যাবৰ বাবে সাজু হ'ল। তেনেতে তাই মন কৰিলে বুকুৰ তলফালে চোলাটো অলপ ফিচিকি গৈছে। মেট্ৰিকৰ দেওনা পাৰ কৰাৰ পিছতেই তাইৰ মৰমৰ ছাগলীটো বিক্ৰী কৰি কাপোৰযোৰ চিলাইছিল। আকৌ এযোৰ কাপোৰ চিলাব পৰা ক্ষমতা এতিয়া তাইৰ নাই। ক্ষন্তেকৰ বাবে তাইৰ নিজৰ সুঠাম দেহাটিৰ ওপৰত ঘৃণা উপজিল। কিয় বাৰু তাইৰ দেহৰ খলা বোমাবোৰ দিনক দিনে বৃদ্ধি পাব ধৰিছে, যাৰ বাবে আজি তাইৰ দেহৰ লাজবোৰ লুকুৱাবলৈ অসুবিধাত পৰিছে। কি কৰিব কি নকৰিব ভাবি উপায় পোৱা নাই। ডিঙিৰ চূৰ্ণিখনেৰে বুকুৰ ফিচিকি যোৱা অংশটোত মেৰিয়াই কলেজলৈ বুলি ৰাওনা হ'ল। সেইদিনা কলেজত তাইৰ একেবাৰেই মন নবহিল। কলেজৰ পৰা ঘূৰি আহোঁতে তাই সুৰভিক কৈছিল, কেইদিনমান মই কলেজলৈ নাযাওঁ, তলপেটটো বিষ হৈছে, মাহেকীয়া হ'ম চাগে। তাইৰ কথাত সুৰভিয়ে কৈছিল, কিয়, পেট ব্যৱহাৰ কৰিওতো যাব পাৰ। তাইৰ কথাত ৰীমাই একো উত্তৰ নিদিছিল, কাৰণ এটা পেট কিনিবলৈও তাইৰ যে সামৰ্থ্য নাই সেই কথা কেনেকৈ কয়। আৰু তাই আজিলৈকে সেইবোৰ ব্যৱহাৰ কৰি পোৱা নাই। মাহেকীয়া ঋতুস্ৰাৱৰ সময়ত তাই চাফ চিকুণকৈ ঘৰতে থাকি ভাল পায়। লাহে লাহে 3 দিনমান পাৰ হ'ল। আজি কলেজৰ পৰা বাহিৰে বাহিৰে সিহঁতৰ লগৰ শিখা, পাহি, কৰবী আৰু দীপ্তি আহিছে সুৰভিৰ ঘৰলৈ। আজি 3 দিন ধৰি ৰীমাক লগ নোপোৱাৰ বাবে আটাইকেইজনী ৰীমাৰ ঘৰ পালেহি। সিহঁতক দেখি এক অজান আশংকাত ৰীমাৰ বুকুখন চিৰিংকৈ উঠিল, কাৰণ সিহঁতক শুশ্ৰূষা কৰিব পৰা অৱস্থা ৰীমাৰ নাছিল। সিহঁত কেইজনীও চিধাই গৈ ৰীমাৰ ৰুমেই পালেগৈ আৰু বিভিন্ন প্ৰশ্নেৰে তাইক ব্যতিব্যস্ত কৰি তুলিলে। ৰীমাই নকলেও সুৰভিয়ে তাইৰ অৱস্থাটো বুজি পাইছিল। সেয়েহে তাই সিহঁতক বাৰে বাৰে কৈছিল, ঐ যাওঁ ব'ল, চাহ হবৰ হ'ল, চাহ খাই খাই গোটেইকেইজনীয়ে কথা পাতিম ব'ল। এইদৰে বিভিন্ন অজুহাত দেখুৱাই গোটেইকেইজনী ওলাই গৈছিল ৰীমাৰ ঘৰৰ পৰা। লাহে লাহে সময়বোৰ পাৰ হ'ব ধৰিলে। আজি সৰস্বতীৰ পূজা। সুৰভিয়ে পুৱাৰে পৰা সাজি কাচি ওলাইছে, কিন্তু ৰীমাৰহে কোনো ধৰণৰ খবৰ পোৱা নাই। তেতিয়া তাই ৰীমাৰ খবৰ ল'বৰ বাবে ৰীমাৰ ওচৰলৈ গ'ল। চোতালতে ৰীমাৰ দেউতাকক পাই সুৰভিয়ে সুধিলে, অ' বৰদেউতা, ৰীমা নাই নেকি? দেউতাকে ক'লে, অ' আছে আছে, ৰুমটোৰ ভিতৰতে সোমাই কিবা কৰি আছে তাই। মই সুধিছিলোঁ কি হৈছে বুলি, একো নক'লে, মুখখন ফুলাই গোটেই ৰঙালাওটোৰ দৰে হৈ আছে। সুধচোন গৈ কি হৈছে, তোক ক'ব চাগে। মাকৰ গালি খালে অলপ কাপোৰৰ হৈ, সেয়ে লেঠা লাগিল চাগে। তাই মনে মনে গৈ ৰীমাৰ ৰুম পালেগৈ। মূৰে গায়ে কাপোৰ লৈ তাই শুই আছে। কাপোৰখন আঁতৰাই দি সুৰভিয়ে তাইক ক'লে, এই কেইটা বাজিল গম পাইছ নাই? উচপ খাই উঠিল তাই। সুৰভিয়ে হাঁহি মাৰি ক'লে, মইহে, তই কি ভাবি আছ, পূজাত নাযাওঁ নেকি? ৰীমাই এটা হুমুনিয়াহ কাহি আবেগত কৈ উঠিল, নাযাওঁ, ঘৰতেই পূজা কৰিম, তয়ে যা। তাই বিষাদ মনেৰে কথাটো ক'লে। সুৰভিৰ মনটো বেয়া লাগি গ'ল। ৰীমাৰ লগত তাই থাকি ভাল পায়। এতিয়া মৰমৰ বান্ধৱীজনী নক'লে তাইৰ কেনে লাগিব? এটা কথা কওঁনে? সুৰভিয়ে ৰীমাৰ মুখৰ ফালে চালে। তই পূজাত কিয় নাযাওঁ মই জানো,
তোৰ কাপোৰ নাই হয়নে? সুৰভিৰ কথাত ৰীমাৰ হৃদয়খনে উচপি উঠিল। তথাপিও তাই দুখখিনি বুকুতে সামৰি কৈ উঠিল, সেইকাৰণে নহয় অ', এনেই যাব মন নাই। তেতিয়া সুৰভিয়ে ক'লে, চা ৰীমা, তোক মই সকলোতকৈ ভাল বান্ধৱী বুলি ভাবোঁ। তই নকলেও মই তোৰ প্ৰতিটো কথাই গম পাওঁ। ব'ল, মোৰ তাত এযোৰ নতুন কাপোৰ আছে, সেইযোৰ তই পিন্ধিব লাগিব। নহ'লে তই নগ'লে ময়ো পূজাত নাযাওঁ। কৈ দিলোঁ। সুৰভিৰ বন্ধুত্বৰ বান্ধোনত তাইৰ সঁচাকৈ হৃদয় বলীন হৈ গ'ল। যাম দে বুলি মিচিকীয়া হাঁহি এটা ফুটি উঠিল ৰীমাৰ মুখত। সুৰভিয়ে ক'লে, তই নগ'লে একো ভাল নালাগিব। জানইচোন শিখা, পাহি, কৰবী, দীপ্তিহঁতে আমাক পাত্তাই নিদিয়ে। অঁ বুলি কৈ ৰীমাই চুলিখিনি বান্ধি ল'লে। আনন্দ মনে পূজা যাম বুলি দুয়োজনীয়ে কাপোৰ পিন্ধিলে। সুৰভিয়ে ৰীমাক ক'লে, চাদৰৰ লোচটো এনেকৈ মাৰিলে আৰু ভাল লাগিল হয়। সুৰভিৰ মতেই কাপোৰ পিন্ধিলে তাই। সঁচাকৈ আকাশী নীলা কাপোৰযোৰে তাইক বৰ ধুনীয়া দেখাইছে। তাৰ পিছত দুয়োজনী হাঁহি হাঁহি আগবাঢ়ি গৈ থাকিল কলেজ অভিমুখে। সকলোৰে মনত আনন্দৰ ঢল নামি আহিছে সুন্দৰী দিৱস বুলি। ৰীমা সুৰভি কলেজ চৌহদ পাইছিলহে। ৰাশি, কৰবী, দীপা দৌৰি আহিল সিহঁতৰ কাষলৈ। মজা লাগিছে দেই সুৰভি, তোক আজি আৰু কোনে পায়? কেতিয়া লৈছিলা এই কাপোৰযোৰ? আজিকালি এইযোৰ কাপোৰ ইমান চলিছে। নানান প্ৰশ্নৰ সন্মুখীন হ'ল সুৰভি। ৰীমাও আছে তাত। বা ৰীমা, তোৰ এই কাপোৰযোৰ আকৌ কেতিয়া ললি? পুৰণা হ'লেও বেয়া লগা নাই। কৰবীয়ে তাইৰ কাপোৰযোৰ লাৰি লাৰি ক'লে। ৰীমাই একো নকওঁতেই দীপ্তিয়ে কৈ উঠিল, এইযোৰ কাপোৰ যোৱাবাৰ সুৰভিয়ে পিন্ধি আহিছিলচোন, তাইৰ নহয় নেকি? তেনেতে পাহিয়েও ক'লে, বেলেগৰ কাপোৰ পিন্ধাটো বেয়া নহয়, কিন্তু সুৰভিৰ যদি কিবা বেমাৰ আছে তাইৰ তাত যাব। হাঁহি গিজগিজনি উঠিল গোটেই ঠাইখিনিতে। ৰীমাই লাজত ৰঙা চিঙা পৰি গ'ল। ক্ষন্তেকতে যেন তাইৰ হৃদয়খন ঠান বান হৈ গ'ল। কথাৰ মাজতে সুৰভিয়ে ৰীমাৰ ফালে চালে, তাই নাই। মুহূৰ্ততে তাই অন্তৰ্ধান হ'ল। সুৰভিৰ আৰু পূজা কৰা নহ'ল। অকলে অকলে ঘৰ আহিল। ঘৰ আহি পাই চিধাই ৰীমাৰ ওচৰলৈ গ'ল। তাই আকৌ কাপোৰখন লৈ শুই আছে। সুৰভিয়ে বুজি পাইছিল তাইৰ হৃদয়ৰ কথা। আজি আৰু তাইক অশান্তি কৰিবৰ মন নগ'ল। মাথো কৈ উঠিল, হ'ব দে, দুখ নকৰিবি, সিহঁতবোৰ তেনেকুৱাই। চাওঁ অলপ সিফালে যা, ময়ো শুম তোৰ লগত। এই বুলি কৈ সুৰভিয়ে তাইক সাৱটি ধৰি শুই পৰিল। তাইৰ এনেবোৰ কাণ্ডত ৰীমাৰ মুখৰ পৰা হাঁহি বাগৰি আহিল। সুখ দুখ ঘাত প্ৰতিঘাত হাঁহি ধেমালিৰে সময়বোৰ পাৰ হ'ব ধৰিলে। আৰু আজি সিহঁতৰ ৰিজাল্ট ওলাল। ৰীমাই গোটেই অসমৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিছে। আজি ৰীমাহঁতৰ চোতালত মানুহৰ সোঁত বৈছে। বহুতেই সহায়ৰ হাত আগবঢ়াইছে উচ্চ শিক্ষাৰ বাবে। সৰুৰে পৰা এজন প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখা ৰীমাক তাইৰ সপোন পূৰাবলৈ আজি সমস্ত খৰচৰ দায়িত্ব কলেজ কৰ্তৃপক্ষই লৈছে। সুৰভিও আজি বহুত সুখী ৰীমাৰ সাফল্যত। এইদৰে পাৰ হোৱা সময়ৰ গতিত কলংপৰীয়া গাঁওখনৰ দুৰ্ভগীয়া ছোৱালীজনী আজি এজনী প্ৰশাসনিক বিষয়া। আজিও ৰীমা আৰু সুৰভিৰ আছে নিৰবিচ্ছিন্ন এক মধুৰ সম্পৰ্ক। ধন্যবাদ বন্ধুসকল। কাহিনীটি শুনি কেনে পালে এবাৰ কমেণ্ট কৰি